এই সমাজখনৰ যে আপোনালোকে পাতিছে ইয়াৰ বিষয়ে দুখাৰ কওক। হয়, নমস্কাৰ জনাইছোঁ চবকে, অসমবাসী ৰাইজক। আৰু আমি সদৌ অসম কালিন্দী সমাজ কল্যাণ পৰিষদ আমাৰ জাতিৰ 2000 ধৰক এইটো 1967 চনত 4 এপ্ৰিল তাৰিখে আমি আমাৰ সদৌ অসম কালিন্দী সমাজখন গঠিত হৈছিলে। আৰু এই 4 এপ্ৰিল তাৰিখটোক আমি প্ৰত্যেক বছৰে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসটো আমি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তালা 15 নম্বৰ লাইনত আমি মুকলি খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। আৰু সদৌ অসম কালিন্দী সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। সকলোৱে আহি আমাক সহায় সহযোগ কৰক। আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলিজুলি একেলগে আগবাঢ়ি যাম বুলি আমি আশা কৰি আমি অহা 4 এপ্ৰিল তাৰিখে আমি এখন প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিছোঁ। আৰু সকলোকে সহায় সহযোগ আগবঢ়াব বুলি আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। কামটা কবে ছেড়ে দিব? कल फिनिशिंग देखिए है। ठीक है, कर दो। হচ্ছে না ঠিক? एकदम ठीक है, तो नहीं बताओ কাম কৰা প্ৰেছে সব বন্ধুসকল, কালন্দী সমাজৰ কাৰণে পেণ্ডেলটো বনোৱা হৈছে। কেনেকুৱা লাগিছে ভাইটি কাম কৰি? ভালেই লাগিছে। কেতিয়ালৈকে পেণ্ডেলটো শেষ হৈ যাব? কালিলৈ শেষ হৈ যাব? দিয়া, কৰি দিয়া সোনকালে সোনকালে কামটো দেই। বন্ধুসকল চাব, আপোনালোকে কমেণ্ট লাইক কৰিব। সমাজৰ কাম হৈ আছে।